الله لمن حمده الله أكبر প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ইছলাম ধৰ্মী ৰাইজক চালাম জনাইছোঁ। খুব এটা হেঁপাহৰ মাহ ৰমজান মাহ ইছলাম ধৰ্মী মানে লোকসকলৰ। আজি এই হেঁপাহৰ মাহটোৰ আজি প্ৰথমটো দিনত আজি আছিল আমাৰ একাডি গাঁৱৰ মধ্য একাডিৰ সমাজৰ কামাল হাছান, এজন যুৱ সমাজকৰ্মী। তেখেতৰ ঘৰত ইফতাৰৰ দাৱাত দিছিলে আমাৰ এই অঞ্চলৰ যিবিলাক ৰোজাদাৰসকলক। তাত আহিলোঁ, আপোনালোককো লগ পালোঁ, লগ পাই ভাল লাগিল। হয়, প্ৰথমটো মানে আমাৰ ইছলাম ধৰ্মী আমি বেছিভাগ মানুহে আমাৰ এই ৰমজান মাহটোক মানে আগ্ৰহেৰে বাট চাই থাকে। যিসকলে একদম অতি দিনটো উপবাসে থাকে, গধূলি সময়ত ফল মূলেৰে ইফতাৰ কৰিলে ইয়াতে খুব ভাল লাগে, ভাল লাগে। ৰোজা মানে হৈছে আৰবী ভাষাত চিয়াম বুলি কোৱা হয়। ৰোজাৰ অৰ্থ হৈছে উপবাসে থকা, অনাহাৰে থকা। আল্লাহৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাৰমানে মেৰাজত গৈছিল এদিনাখন ৰাতি, গৈ এই মাহে ৰমজানটো লৈ আহিছিল তেওঁৰ উম্মতসকলৰ কাৰণে। আল্লাহৰ নবী হজৰত মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ উম্মতৰ কাৰণে যি মাহে ৰমজান আনিছিলে, এই ৰমজান মাহত বহুতো ফজিলত আছে। এইটো হয়তো আপোনাৰ এই মাহটোত আমাৰ আত্মসংযমৰ মাহ। এই মাহত শয়তানক শৃংখলাৰে বন্ধ কৰি থৈ দিছে, শিকলি লগাই। হয়তো আমি গোটেই মাহত বা বেলেগ দিনত যিবিলাক বস্তু খোৱা যায়, এই মাহটোত আমি যেতিয়া মাহে ৰমজানৰ আজি প্ৰথমটো ৰোজা ৰাখিছোঁ, হয়তো মই তামোল খাওঁ, তামোলৰ কথা মই পাহৰি গৈছোঁ, সেইবিলাক মনতে পৰা নাই। হয়তো কিছুমানে বিড়ি খাইছিল, চাদা খাইছিল, সেইবিলাকৰ কথা মনতে পৰা নাই। আল্লাহ ৰব্বুল আলামিনে ইমান এটা ডাঙৰ মাহ আমাক দান কৰি দিছে, আৰু আমাৰ অন্তৰৰ পৰা বা হিংসা, নিন্দা, বিদ্বেষ এইবিলাক দূৰ কৰি দিছে। সকলো আমি ভাই ভাই। হয়তো ধনী ব্যক্তিয়ে আজি আমি আমাৰ সমাজৰ কামাল হাছান তেখেতৰ ঘৰত আমাক দাৱাত কৰিছিলে। মই হয়তো তেখেতৰ সমাজৰ ইমাম হিচাপে মোক দাৱাত কৰিছিলে। মোক ভাল লাগিছে, আপোনালোকে অহাৰ কাৰণে মই ভাল লাগিল। আৰু এই চাগতে মই সকলো অসমবাসী ৰাইজৰ কাৰণে মই দোৱা কৰিছোঁ, আৰু অলপ আগতে মই ইফতাৰৰ সময়ত দোৱাও কৰিছোঁ। সকলোৱে যেন ভাই ভাই শান্তি হিচাপে আমি থাকিব পাৰোঁ, হিন্দু মুছলিমান এক হৈ থাকিব পাৰোঁ, তাৰ কাৰণে মহান আল্লাহ ৰব্বুল আলামিনৰ ওচৰত মই দোৱা মাগিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।